নমস্কাৰ MLD এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লোৱা প্ৰতিটো প্ৰশ্ন খুব ইম্পৰ্টেণ্ট আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব তো দেৰি নকৰি আমি প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰাৰ দিশে আগবাঢ়োঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে দেৱদাস চলচ্চিত্ৰখনৰ নিৰ্মাতা কোন ইয়াত অপশ্যন দি আছে এ প্ৰমথেশ বৰুৱা বি ফণী শৰ্মা চি ৰুদ্ৰ বৰুৱা ডি ওপৰৰ এটাও নহয় ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাব অকণমান টাইম দিম আপোনালোকক ভাবিবৰ বাবে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন এ প্ৰমথেশ বৰুৱা নেক্সট কুৱেশ্যন 1958 চনত তামিলনাডুৰ ৰাজ্যপাল হিচাপে অসমৰ কোনগৰাকী ব্যক্তিয়ে নিযুক্তি পাইছিল অপশ্যনসমূহ দিয়া আছে এ কালিৰাম মেধি বি মণিৰাম দেৱান চি বিষ্ণুৰাম মেধি ডি চন্দ্ৰনাথ শৰ্মা ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে বন্ধুসকল ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন চি বিষ্ণুৰাম মেধি এইখিনিতে তেখেতৰ বিষয়ে আৰু দুটা লাইন জানি থোৱাটো ভাল তেখেতৰ জন্ম হৈছিল হাজোত 1950 চনৰ পৰা 1957 চনলৈকে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল আৰু এইগৰাকী ব্যক্তিয়েই হ'ল প্ৰথম অসমীয়া ৰাজ্যপাল মনত ৰাখিব নেক্সট কুৱেশ্যন অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে তলৰ কোনটো বঁটা প্ৰদান কৰা হয় অপশ্যনসমূহ দিয়া আছে এ বিষ্ণুৰাভা বঁটা বি অসম উপত্যকা সাহিত্য বঁটা চি অসম সাহিত্য সভা বঁটা ডি ওপৰৰ এটাও নহয় ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন এ বিষ্ণুৰাভা বঁটা বিষ্ণুৰাভা বঁটাৰ মূল্য হৈছে 25,000 টকা আৰু এখনেই মানপত্ৰ আমি যিহেতু এনসাৰবোৰ বিস্তাৰিতভাৱে আলোচনা কৰি আছোঁ সেয়ে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব স্কিপ কৰিলে নিশ্চয় আপোনাৰ লোকচান হ'ব পাৰে নেক্সট কুৱেশ্যন ৰাজ্য শাসন কৰা প্ৰথম অসমীয়া ৰাণী কোন আছিল অপশ্যনসমূহ দিয়া আছে এ ৰেজিয়া চুলতানা বি জয়মতী চি মূলা গাভৰু ডি ফুলেশ্বৰী কুঁৱৰী ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন ডি ফুলেশ্বৰী কুঁৱৰী নেক্সট কুৱেশ্যন বনফুল কবিতা পুথিখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই কেতিয়া সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপশ্যনসমূহ দিয়া আছে এ 1957 চন বি 1961 চন চি 1955 চন ডি 1948 চন ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন চি 1955 চন নেক্সট কুৱেশ্যন ঊষা অনিৰুদ্ধ গ্ৰন্থখনৰ ৰচক কোন অপশ্যন দিয়া আছে এ হীৰেন্দ্ৰনাথ দত্ত বি পূৰবী বৰমুদৈ চি ছবিলাল উপাধ্যায় ডি জ্ঞান পূজাৰী ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে বন্ধুসকল ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন চি ছবিলাল উপাধ্যায় এই গ্ৰন্থখনৰ বাবে 2021 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মনত ৰাখিব সম্ৰাট আকবৰে কেতিয়া দিল্লীৰ সিংহাসন অধিষ্ঠিত কৰিছিল অপশ্যন দিয়া আছে এ 1956 চন বি 1556 চন চি 1565 চন ডি 1933 চন ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন বি 1556 চনত সম্ৰাট আকবৰে দিল্লীৰ সিংহাসন অধিষ্ঠিত কৰিছিল নেক্সট কুৱেশ্যন তলৰ কোনজন ব্যক্তিয়ে বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল অপশ্যনসমূহ দিয়া আছে এ মাধৱদেৱ বি ৰুদ্ৰকণ্ডলী চি মাধৱ কণ্ডলী ডি শংকৰদেৱ ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে বন্ধুসকল ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন চি মাধৱ কণ্ডলী আকৌ কেতিয়াবা সুধিব পাৰে মাধৱ কণ্ডলী কোন যুগৰ কবি আছিল গতিকে আপোনালোকে জানি থোৱাটো ভাল যে মাধৱ কণ্ডলী প্ৰাক শংকৰী যুগৰ কবি আছিল নেক্সট কুৱেশ্যন দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী বুলি কোৱা হয় অপশ্যনসমূহ দিয়া আছে এ বৃন্দাবন বি কৰ্ণ সুবৰ্ণ চি অমৰাৱতী ডি চৰাইদেউ ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে বন্ধুসকল ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন চি অমৰাৱতী নেক্সট কুৱেশ্যন সীতা অন্বেষণ আৰু সাগৰত সেতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা সেনাপতিজন হৈছে অপশ্যনসমূহ দিয়া আছে এ নীল বি সুগ্ৰীৱ চি কাশ্যপ নন্দন ডি ওপৰৰ এটাও নহয় ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন এ নীল নেক্সট কুৱেশ্যন ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় অপশ্যনসমূহ দিয়া আছে এ চন্দ্ৰকুমাৰ আগৰৱালা বি মাধৱ কণ্ডলী চি আনন্দ চন্দ্ৰ আগৰৱালা ডি হেমচন্দ্ৰ বৰুৱা ইয়াৰে সঠিক এনসাৰটো কি হ'ব পাৰে নিশ্চয় আপোনালোকে জানেই চাগে ইয়াৰে সঠিক এনসাৰটো হৈছে অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা তেখেতক ভাঙনি কোঁৱৰ বুলি এই কাৰণে কোৱা হয়
তেখেতে ইংৰাজীৰ পৰা অসমীয়ালৈ যথেষ্ট কবিতা ভাঙনি কৰিছিল। তেখেতৰ ৰচিত পুথিসমূহ হৈছে কোমল পাঠ, আদি পাঠ, জিলিকনি আদি। এইবোৰ আপোনালোকে মনত ৰাখিব, ইয়াৰ ওপৰতো কেতিয়াবা কুৱেশ্যন সুধি পেলাব পাৰে। নেক্সট কুৱেশ্যন, তেৰাং কোন জনগোষ্ঠীৰ এটা ফৈদ? ইয়াত অপশ্যন দি আছে এ মিচিং, বি ৰাভা, চি ডিমাচা, ডি কাৰ্বি। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি কাৰ্বি। কাৰ্বিসকলৰ মূলতঃ 5টা ফৈদ আছে, মনত ৰাখিব আপোনালোকে, প্ৰয়োজন হ'লে লিখি ল'ব। সেই 5টাৰ ভিতৰত টিমুং, তেৰণ, তেৰাং, ইংচি আৰু ইংটি, এই 5টা কাৰ্বিসকলৰ মূল ফৈদ আৰু এই মূল ফৈদবোৰৰো একাধিক উপফৈদ আছে। গতিকে আপোনালোকে মেইনলি এই 5টা মনত ৰাখিব। এইখিনিতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি প্ৰথমবাৰলৈ আমাৰ এই চেনেলটো চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ মৰম ভালপোৱা অবিহনে একেবাৰে আগবাঢ়িব নোৱাৰোঁ আৰু আপোনালোকৰ মৰম ভালপোৱা নাপালে ভিডিঅ' বনাবলৈকে একেবাৰে মন নাযায়। আপোনালোকৰ মৰম ভালপোৱা আৰু আশীৰ্বাদবোৰে নতুনকৈ ভিডিঅ' বনাবৰ বাবে উৎসাহ দিয়ে। নেক্সট কুৱেশ্যন, প্ৰথম ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা জনজাতীয় ৰজা কোন আছিল? অপশ্যনসমূহ দিয়া আছে এ পৃথু, বি বখতিয়াৰ খিলিজি, চি আলিমেছ, ডি ৰামসিংহ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি আলিমেছ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ কিমান চনত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল? অপশ্যনসমূহ দিয়া আছে 1947 চন, বি 1974 চন, চি 1967 চন, ডি 1991 চন। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি 1974 চন। নেক্সট কুৱেশ্যন, বীৰংগনা সতী আছিল এ আহোম ৰাণী, বি চুতীয়া ৰাণী, চি কোচ ৰাণী, ডি ওপৰৰ এটাও নহয়। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি চুতীয়া ৰাণী। তো বন্ধুসকল, আপুনি আমাৰ চেনেলটোত গৈ অন্য ভিডিঅ'বোৰো এবাৰ চাই ল'ব, নিশ্চয় আপোনাৰ হেল্প হ'ব। ইমান সময়লৈকে আপুনি MLD এডুকেশ্যন চাই থকাৰ বাবে অশেষ ধন্যবাদ। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতেই অন্ত পেলালোঁ। লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।